আমি আপোনালোকক জনাবলৈ সুখী যে আমাৰ এইটো সেকেন্ড এডিশন অফ পবা মহোৎসৱ আমি পাতিছো পবা ৰেইন ফৰেষ্ট মহোৎসৱ ইয়াৰ মেইন ফকাসটো হৈছে আমি কেবা বছৰৰ পৰা আমাৰ পবা ৰেইন ফৰেষ্টখনৰ প্ৰিজাৰ্ভেশ্যন আৰু কনজাৰ্ভেশ্যন ক্ষেত্ৰত বহুতকেইটা পদক্ষেপ আমি লৈ আহিছোঁ আমি বিচাৰিছোঁ কি পবা ৰেইন ফৰেষ্টখনক লৈ ওচৰ চুবুৰীয়া যিকেইটা গাঁও আছে বা জোনাই ইয়াক এটা টুৰিজম হাব হিচাপে আমাৰ এটা ডেভেলপ কৰিবলৈ আমাৰ প্লান এটা আছে এটা সাস্টেইনেবল টুৰিজম ডেভেলপমেণ্ট প্লান আমাৰ ইয়াত যেটো ধুনীয়া ধুনীয়া চাপৰি আছে যোনবোৰ আমি কেম্পিং অৰ্গেনাইজ কৰিব পাৰি বা বাৰ্ড ৱাচিঙৰ কাৰণে বাহিৰৰ পৰা বহুতকেইটা টিম আহিব পাৰি আমাৰ ইয়াত পৰিভ্ৰমী চৰাই বহুতকেইটা উইণ্টাৰ ছিজনত আহে সেইবোৰৰ কাৰণে আমি এটা সুকীয়া এটা প্ৰচেষ্টা চলাই আছোঁ য'ত আমি কেৱল প্ৰিজাৰ্ভেশ্যন আৰু কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰতে অকল নহয় আমি জনাইটোক পবা ৰেইন ফৰেষ্টখনক লৈ কেনেকৈ এটা টুৰিজম হাব এটা ডেভেলপ কৰিব পাৰি সেইটো এটা আমাৰ এটা প্ৰচেষ্টা এই ফেষ্টিভেলৰ থ্ৰু প্ৰস্তুতি আমাৰ ধুনীয়া চলি আছে বৰ্তমান আমি পৰহিলে আমি কনফাৰ্মেশ্যন পাইছোঁ আমাৰ এটা বাৰ্ড ৱাচিং টিমো 7 তাৰিখে আহি পাব আৰু বাৰ্ড ৱাচিং টিমত আছে ৱাইল্ড হাৰ্ট ফাউণ্ডেশ্যন আসাম বাৰ্ড মনিটৰিং নেটৱৰ্ক NCS আৰু ৱাইল্ড ফেডাৰ্ছ তেওঁলোকে এটা 7 তাৰিখে ৰাতিপুৱা 7:30 এটা বাৰ্ড ৱাচিং প্ৰগ্ৰামো অৰ্গেনাইজ কৰিছে লগতে এটা ৱৰ্কশ্বপো হ'ব আমি অনুৰোধ কৰিম আমাৰ ছাত্ৰ ছাত্ৰী সমাজক বা জোনাই যোনবোৰকে ৱাইল্ড লাইফ ফটোগ্ৰাফিত ইণ্টাৰেষ্টেড হয় তেওঁলোকে আহি তাত পাৰ্টিচিপেট কৰিব পাৰি তাৰ লগতে আমি 7 তাৰিখে আমাৰ মাননীয় আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ছাৰো সেইদিনা উপস্থিত হ'ব আৰু লগতে আমাৰ সেইদিনাখনে আমাৰ ওচৰ চুবুৰীয়া যিমানকেইটা স্কুল কলেজেছ আছে সেইবোৰক আমি ষ্টুডেণ্ট কনক্লেভ এটাও পাতি আছোঁ য'ত ডিবেটিং কম্পিটিশ্যন কুইজ কম্পিটিশ্যন প্লাছ আৰু কেইবাখনো তেনেকুৱা কণ্টেষ্ট আছে আৰু এবাৰ পোনপ্ৰথমবাৰৰ বাবে জোনাইত হট এয়াৰ বেলুনৰো আপোনালোক এটা সুকীয়া এটা পৰিৱেশ এটা পাব য'ত আপোনালোক ওপৰত ঘূৰি পবা ৰেইন ফৰেষ্টখনক আপোনালোক চাব পাৰিব পবা বৰ্ষায়নৰ মহোৎসৱৰ আজি একেবাৰে অন্তিম পৰ্যায়ত আছোঁ আপুনি প্ৰত্যক্ষ কৰিছে ইয়াত বিভিন্ন ষ্টল দিয়া হ'ব বিভিন্ন ইয়াত ক্ৰিয়াকলাপ প্ৰদৰ্শন কৰা হ'ব ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি জনাই নিৰ্মাতা বয়োজ্যেষ্ঠ মানুহক লৈ ইয়াত এটা অনুষ্ঠান হ'ব ইয়াত সেমিনাৰ হ'ব আলোচনা চক্ৰ হ'ব গীত মাত হ'ব ইয়াত মিছ পবাৰ দৰে এটা প্ৰকৃতিকেন্দ্ৰিক সৌন্দৰ্য প্ৰতিযোগিতাও হ'ব গতিকে ইয়াত সেই গোটেইখিনি অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে ইয়াত ওচৰ চুবুৰীয়া ৰাইজ বিভিন্ন দল সংগঠন আৰু ইয়াত পবা মহোৎসৱত জড়িত আমাৰ সাব কমিটিবিলাক মূল কমিটিৰ মানুহবিলাক আৰু স্বেচ্ছামূলকভাৱে বহুত মানুহ ওলাই আহিছে এই কাম কৰি আছে আপুনি লক্ষ্য কৰিছে ইয়াত মই যি স্থানত থিয় হৈ আছোঁ ইয়াত ছাত্ৰ সংসদ ষ্টুডেণ্ট কনক্লেভ অনুষ্ঠিত হ'ব আৰু ইয়াৰ মোৰ বাওঁফালে যেটো ইয়াত কটকটি আছে এই কটকটিৰে উঠি পেলাই আমি জাংগুল ট্ৰেকিঙৰ ব্যৱস্থা কৰা হৈছে আৰু এই বিশাল বালিচাপৰিত কি কৰা হ'ব কবু চাপৰিলৈ আমি নৌকা বিহাৰৰ ব্যৱস্থা কৰা হৈছে তাৰ পিছত মোৰ পূবফালে মই যি অংশত থিয় হৈ আছোঁ সেই পূবফালে ৰাফটিঙৰ ব্যৱস্থা কৰা আছে তাত এখন চাপৰি আছে সেই চাপৰিত কি কৰা হ'ব নাইট কেম্পৰ ব্যৱস্থা কৰা হৈছে আৰু মোৰ পাছফালে সু সাইডত আমাৰ কি হ'ব বস্ত্ৰমেলা হ'ব এই বস্ত্ৰমেলাৰ লগতে খাদ্যমেলা হ'ব আৰু পবা মহোৎসৱৰ এইবাৰ আমাৰ আয়োজনত প্লাষ্টিক মুক্ত এটা পৰিৱেশ গঢ়ি তোলাৰ আমি সম্পূৰ্ণ পদক্ষেপ এটা লৈছোঁ আৰু আমি ভাবিছোঁ সময়মতে সকলো হৈ উঠিব ইয়াত গ্ৰন্থমেলাৰ ব্যৱস্থা কৰা হৈছে ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে প্ৰকৃতিকেন্দ্ৰিক ফটো প্ৰদৰ্শন কৰা হ'ব তাৰোপৰিও ইয়াত এইবাৰ জনাইৰ জ্যেষ্ঠ নাগৰিকসকলক লৈ পেলাই এটা সন্মিলনৰ ইয়াত আয়োজন কৰা হৈছে কিদৰে পবাক জ্যেষ্ঠ নাগৰিকসকলে এই পদক্ষেপো লৈছে যে পবা বনাঞ্চলৰ কাষে কাষে তেওঁলোকে যেটো স্থলপদ্ম বুলি কোৱা হয় সেই গছবিলাক ৰোৱাৰ তেওঁলোকে পদক্ষেপ লৈছে গতিকে আমাৰ প্ৰস্তুতি প্ৰায় শেষ হোৱাৰ পৰ্যায়ত আছে আৰু আমি আশা ৰাখিছোঁ জনাইবাকী আমাৰ এই মহোৎসৱত বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই থাকিব আৰু এতিয়াও আমি লগতে সকলোকে আহ্বান জনাইছোঁ পবা মহোৎসৱ আপোনালোকে উপভোগ কৰিবলৈ আহক প্লাষ্টিক মুক্ত পৰিৱেশত আহক কোনো ধৰণৰ প্লাষ্টিক জাতীয় বস্তু নানিব কোনো ধৰণৰ উচ্চ প্ৰবাল্যৰ যন্ত্ৰ বাজনা নানিব আৰু লগতে সকলোকে পবা মহোৎসৱখনি সফলভাৱে উদযাপন কৰাত সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকক সবিনয়ে অনুৰোধ জনাইছোঁ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ